আজি বিহালীত উপস্থিত হৈ সমষ্টিটোৰ বিভিন্ন গাঁৱত ৰাইজৰ সৈতে মত বিনিময় কৰে পল্লৱ লোচন দাসে। বাঁহবাৰী বালুপাৰা মাজগাঁও বটিয়ামাৰী চেৰেলীয়া বৰকঠীয়াবাৰী ২ নং ৱাৰ্ড আদি গাঁওসমূহৰ ৰাইজৰ সৈতে মত বিনিময় কৰি ৰাইজৰ সমস্যা সমাধানৰ বিষয়ে বুজ লয় প্ৰাক্তন সাংসদগৰাকীয়ে। বিহালীৰ বিভিন্ন অঞ্চলৰ ৰাস্তাৰ সমস্যা, নদীৰ গৰাখহনীয়াৰ সমস্যা আৰু বিহালীৰ এক জ্বলন্ত সমস্যা হিচাপে পৰিগণিত হোৱা বন্যহস্তী বন গাহৰি সমস্যাৰ বুজ লৈ ৰাইজৰ সৈতে মত বিনিময় কৰে। লগতে উক্ত বিষয়সমূহ মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে আলোচনা কৰি বন্যহস্তী প্ৰতিৰোধৰ বাবে বিভাগীয় কৰ্তৃপক্ষৰ লগত কথা পাতি স্থায়ীভাৱে সমস্যা সমাধান কৰিবৰ বাবে চেষ্টা চলাই থকাৰ কথাও মন্তব্য কৰে। আমি বৰ্তমান বিহালীৰ বিভিন্ন অঞ্চলত ৰাইজৰ লগত ভাৱ বিনিময় কৰিছোঁ। ৰাইজৰ লগত ভাৱ বিনিময় কৰোঁতে ৰাইজৰ অভাৱ অভিযোগ বা বিভিন্ন বিষয়ৰ ওপৰত আমাৰ আলোচনা হৈছে আৰু সেই আলোচনাৰ কালতে ৰাইজে বিভিন্ন বিষয় আলোচনা কৰাৰ মাজতে এটা মূল সমস্যা কৈছে যে হাতীৰ সমস্যা, যে বনৰীয়া হাতীৰ উপদ্ৰৱ হয়, কাজিৰঙাৰ দি হাতী ইয়াত আহে আৰু ইয়াত খেতি পথাৰ নষ্ট কৰে আৰু যাৰ বাবদ আমাৰ এই অঞ্চলৰ ৰাইজৰ জীৱন জীৱিকাৰ প্ৰতি এটা ভাবুকি নামি আহিছে। তো এইটো এটা ডাঙৰ সমস্যা। তো বিভিন্ন অঞ্চললৈ আমি ৰাইজৰ ওচৰত বিভিন্ন বিষয় আলোচনাত এই বিষয়টো এটা অতি গুৰুত্বপূৰ্ণ। সেইবাবে এই সমস্যাটো সমাধান কৰিবলৈ ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰীয়ে এই বিষয়টোৰ ওপৰত ইতিমধ্যে কেনেকৈ সমাধান কৰিব পাৰি তাৰ কাৰণে তেওঁ চেষ্টা কৰিছে। মাছমৰীয়া ৰাইজৰ সমস্যা আছিলে সেয়াও সমাধান কৰিবলৈ তেওঁ চেষ্টা কৰি আছে আৰু আমি এতিয়া কথা পাতি আছোঁ বন বিভাগৰ লগত, যাতে বন বিভাগে এইটো এটা পাৰ্মানেণ্ট সলিউশ্যন কৰে, টেম্পৰেৰী নহয়, পাৰ্মানেণ্ট সলিউশ্যন কৰে। কাৰণ এইটো ৰাজনীতিৰ উদ্ধৱ, কাৰণ মানুহৰ জীৱন জীৱিকাৰ বিষয় হয়। সেইকাৰণে এইটো এটা কেনেকৈ টেকনিকেলি কৰিব লাগিব যাতে জীৱ জন্তুৰো ক্ষতি নহওক আৰু ৰাইজৰো ক্ষতি নহওক। এইকাৰণে ইয়াৰ মাজৰ এটা ৰাস্তা উলিয়াব লাগিব। তাৰ বাবে নিশ্চিতভাৱে আমি সকলোৱে চেষ্টা কৰিম আৰু ইয়াৰ অঞ্চলৰ ৰাইজেও কৈছে আমি মুখ্যমন্ত্ৰীকো লগ পাম বা মন্ত্ৰীসকলকো লগ পাব ৰাইজে কৈছে আৰু ৰাইজৰ লগত আলোচনা কৰি নিশ্চয় এইখিনি সমাধানৰ কাৰণে আমি সকলোৱে চেষ্টা কৰিম। বিহালীৰ পৰা কৰণ শইকীয়াৰ ৰিপৰ্ট, নিউজ 12 অসম নৰ্থ ইষ্ট। নিউজ 12 অসম নৰ্থ ইষ্ট। যাত্ৰা আমাৰ অবিৰত, সংকল্প অপ্ৰতিৰোধ্য।